ভক্তি আৰু সেৱা কৰা এই ভাগৱত শাস্ত্ৰৰ লগতে ভগৱন্তৰ চাৰিটা তত্ত্ব ভগৱন্তৰ ৰূপ ভগৱন্তৰ লীলা ভগৱন্তৰ নাম আৰু ভগৱন্তৰ ধাম এই চাৰিটা বস্তু ইয়াত প্ৰকাশ হৈ আছে সেইটো কাৰণে ব্ৰহ্মাদেৱক প্ৰথম ভাগৱত কেইটা শ্লোকত দিছিলে এই চাৰিটা শ্লোকতেই দিছিলে ৰূপ লীলা নাম আৰু ধাম এই চাৰিটা শ্লোক এই চাৰিটা শ্লোকৰ তত্ত্ব আনি যেতিয়া দেৱ ঋষি নাৰদে আনি টিকালজ্ঞ ঋষি বেদব্যাসক দিলে তেওঁৰ লগত চাৰিটা আৰু সংযোগ কৰি দিছে কেইটা শ্লোকত দিলে ৮টাত দিলে কি সংযোগ কৰিলে জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য ব্ৰহ্মাদেৱে দিছিলে চাৰিটাত ৰূপ লীলা নাম ধাম দেৱ ঋষি নাৰদে সেই চাৰিটাৰ লগত চাৰিটা সংযোগ কৰিছিলে কি চাৰিটা সংযোগ কৰিছিলে জ্ঞান বিজ্ঞান তদং ৰহস্য আৰু টিকালজ্ঞ ঋষি বেদব্যাসে যেতিয়া সুখদেৱ ভগৱানক এই ভাগৱত দিছিলে তেতিয়া কেইটা শ্লোকত দিছিলে ১২টা শ্লোকত দিছিলে ১২ স্কন্ধত 10টা লক্ষণত আৰু ১২টা স্কন্ধত দিছিলে হয়নে এই চাৰিটাত কি সংযোগ কৰি দিছিলে টিকালজ্ঞ ঋষি বেদব্যাসে তেওঁৰ পুত্ৰ প্ৰাণৰ পুত্ৰ যেতিয়া শুকক দিছিলে তাৰ লগত চাৰিটা বস্তু সংযোগ কৰি দিছিলে কি কি গুৰু দেৱ নাম আৰু ভকত ১২টা তত্ত্ব ভাগৱতৰ ১২জন বৈষ্ণৱ ভাগৱত শাস্ত্ৰত হয়নে ৬জন ভকত বৈকুণ্ঠৰ এই সমস্ত তত্ত্ব কথা ক'ত প্ৰকাশ হৈছে ভাগৱত শাস্ত্ৰত প্ৰকাশ হৈছে আমি যোৱা এভাগ পাঠত আমি কৈছিলোঁ নামঘৰটো বৰ ধুনীয়া ৰং চঙীয়াকৈ বনোৱা ৰাজসিক কৰি পেলোৱা হয়নে এইটো ভক্তিৰ লক্ষণ নহয় নামঘৰৰ আচল সৌন্দৰ্য কি নামঘৰৰ আচল সৌন্দৰ্য হ'ল ভকত যি নামঘৰত ভকতৰ আগমন নাই সেই নামঘৰ যিমান ৰত্নৰে সৈতে খচিত কৰি নিৰ্মাণ কৰক কিয় তাৰ একো কাম নাই হয়নে সেইটো কাৰণে গুৰু ধৰ্মত সুখদেৱ ভগৱানে পাণ্ডৱ নদী পৰীক্ষিতক যি ভাগৱত ধৰ্মৰ কথা কৈছে তাত এটা বিৰাট গভীৰ স্থান দিয়া হৈছে কাক ভকতক ভকতৰ যদি নামঘৰত প্ৰৱেশ নহয় তেতিয়াহ'লে ভগৱান চৈতন্য নহয় সেইটো কাৰণে ভকত বৈষ্ণৱৰ যদি সংগ নহয় তেতিয়াহ'লে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰা নহয় গুৰু দেৱ নাম আৰু ভকত এই কেইটাই হ'ল আচল বস্তু এই কেইটাৰ বাহিৰে জগতত যত যিমান বস্তু আছে সকলো অবস্তু হা গংগাৰ পাৰ হ'ল এটা তত্ত্ব য'ত ত্ৰিবেণী সংগম হৈছে গংগাৰ পাৰত তিনিটা বস্তু এক হৈছে এটা হ'ল জ্ঞান এটা হ'ল ভক্তি আৰু অন্যটো হ'ল বৈৰাগ্য জ্ঞান কিহৰ জ্ঞান ঈশ্বৰ জ্ঞান ভক্তি কাৰ ভক্তি গুৰুৰ ভক্তি আৰু ঈশ্বৰৰ ভক্তি আৰু গুৰু আৰু ঈশ্বৰৰ ভক্তি লাভ কৰিলে কি হয় কামনা বাসনা সকলো দূৰ হয় সেইটোক কোৱা হয় বৈৰাগ্য সেইটোক কোৱা হয় বৈৰাগ্য গতিকে জ্ঞান ভক্তি আৰু বৈৰাগ্য তিনিটা বস্তু য'ত একেলগে সাধন হয় সেই স্থানকণৰ নাম হ'ল গংগা গংগা মানে কি প্ৰবাহিনী কিহৰ প্ৰবাহ হয় জ্ঞানৰ প্ৰবাহ হয় সৃষ্টিকৰ্তা ব্ৰহ্মা প্ৰথমতে একো জনা নাছিল একো বুজা নাছিল তেওঁ হৃদয়লৈ তেওঁ স্মৃতিলৈ জ্ঞানৰ প্ৰবাহ দিলে কোনে ভগৱন্ত প্ৰভুৱে কিয় দিলে তেওঁ ভগৱন্ত প্ৰভুক কায় বাক্য মন এক কৰি ভজিছিলে সেইটো কাৰণে ভগৱন্তত কৰা ভকতিৰ বাবে আমাৰ কি হয় ঈশ্বৰ জ্ঞান লাভ হয় ভকতিৰ জ্ঞান লাভ হয় ভকতিৰ জ্ঞান যদি লাভ হয় তেতিয়া আমাৰ ভক্তি হ'ব যদি আমাৰ ভক্তি হয় তেতিয়া এই জীৱনৰ প্ৰতি এই সংসাৰৰ প্ৰতি আমাৰ কেতিয়াও কোনো ধৰণৰ মোহ আৰু মায়া নাথাকে তাক কোৱা হয় বৈৰাগ্য
এই জ্ঞান ভক্তি আৰু বৈৰাগ্য য'ত সাধন হয় সেই স্থানকণৰ নাম হ'ল গংগা। কি গংগা? প্ৰবাহিনী গংগা। এই প্ৰবাহ যদি কেনেবাকে এবাৰ চলিবলৈ আৰম্ভ হয়, এই প্ৰবাহ আৰম্ভ হয় হিমালয়ৰ পৰা। হিমালয় মানে কি? সাধনাৰ আটাইতকৈ উচ্চ স্থান। আৰু এই প্ৰবাহৰ সমাপ্তি ক'ত হ'ব? এই প্ৰবাহৰ সমাপ্তি হ'ব সমুদ্ৰত। সমুদ্ৰ কি? সমুদ্ৰ হ'ল সমস্ত তত্ত্বৰ কি কয় লৈ যোৱা যিটো স্থান। যিমান নদী পৰ্বতৰ পৰা উৎপত্তি হৈছে সমাপ্ত ক'ত হৈছে? সমাপ্ত হৈছে সমুদ্ৰ। এইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই বুজি পালে মই ক'ৰ পৰা আহিছিলোঁ, মোক ক'ৰ পৰা বুঢ়াই অনা হৈছিলে আৰু মই গৈ ক'ত পৰিমগে। এই তত্ত্বটোকে এতিয়া পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ ২য় স্কন্ধত শুকদেৱ ভগৱানে দেখুৱাইছে। কি ৰূপত? যে মই তোমাক যিজন কৃষ্ণৰ কথা কম, যিজন তোমাৰ ইষ্টদেৱ, যিজনক তুমি কায় বাক্য মন এক কৰি গুৰুত শৰণ লৈ তুমি যিজন কৃষ্ণক ভজিবা, সেইজন কৃষ্ণক তুমি ক'ত দেখিবা? তুমি থাকিবা এই ভূমিভাগত, কিন্তু তুমি দেখা পাবা ক'ত? সেইজন কৃষ্ণক তুমি দেখা পাবা বৈকুণ্ঠত। এই দিব্য স্থানত ভগৱন্ত কৃষ্ণ কেনেদৰে বিৰাজমান হৈ আছে, সেইজনক তুমি দৰ্শন কৰি কৰি তোমাৰ মৃত্যুৰ ভয়, কালৰ ভয়, জীৱনৰ মোহ আৰু মায়া, এই সমস্তবিলাক তোমাৰ পৰা কি হৈ যাব? দূৰ হৈ যাব। গতিকে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণৰ অনন্য ৰূপ আৰু বৈকুণ্ঠৰ যি ৰূপ, বৈকুণ্ঠ ধামৰ যিটো ৰূপ, এই ৰূপটোক যদি আমি স্মৰণ, যদি আমি অহৰ্নিশে কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? আমাৰ যিবিলাক অজ্ঞান অবিদ্যা আৰু বিকাৰ আছে, এই বস্তুবিলাক নিজে নিজেই দূৰ হৈ যাব। আমি এটা উদাহৰণ আগতেও দিছিলোঁ, আজিও দিওঁ, আপোনালোকে শুনক। এতিয়া যদি মই হাতত টেঙা এটুকুৰা নোলোৱাকৈ চুপি চুপি যদি টেঙা লাগিছে বুলি মুখখন বেকা কৰি দিওঁ, আপোনালোকৰ প্ৰত্যেকৰে জিভালে পানী আহি যাব। যাবনে নাযাব বাৰু? হা? টেঙা খাইছোঁ বুলি যদি অভিনয়টো কৰি কেনেবাকৈ মুখখন বেকেটা বেকেট কৰি দিওঁ, প্ৰত্যেকৰ জিভালে পানী আহি যাব, হয়নে বাৰু? এই যে আমি কিবা এটা খালে নোখোৱাকৈ যে আমাৰ জিভালে ৰস আহি যায়, এই ৰসৰ যিটো সাৰ তাক কোৱা হয় ৰাস। যি কৰে সেয়া কৃষ্ণ। এই ৰসৰ সাৰ যদি কেনেবাকৈ নিজেই হৈ যাব পৰা যায়, তাক কোৱা হয় মহাৰাস। যি কৰে কৃষ্ণ আৰু গোপী একত্ৰে কৰে। সেইটো কাৰণে বৈকুণ্ঠৰ বৰ্ণনা কৰা এই ভাগৱত শাস্ত্ৰত বৈকুণ্ঠৰ ঈশ্বৰ ভগৱান কৃষ্ণ এই ভূমিভাগলৈ নামি আহি অৱতাৰ লৈ বৃন্দাবনত গোপীৰ লগত আনন্দময় নৃত্য কৰি হৰিৰ ৰস তেওঁ নিজেও পান কৰিছে আৰু গোপীকো পান কৰাইছে। আৰু অন্তিমত কি হৈছে? এই হৰিৰ ভক্তিৰ ৰস গোপীসকলে নিজে পান কৰাই নহয়, ভগৱানকো পান কৰাই দিছে। গতিকে ভগৱন্তৰ ভক্তিৰ ৰস নিজে পান কৰাৰ যিটো আনন্দ, তাৰ নাম হ'ল ৰস, তাৰ নাম হ'ল ৰাস। ভগৱন্তৰ ভক্তিৰ ৰস যদি কেনেবাকৈ ভগৱানক পান কৰাই দিব পৰা হৈছে, তাক কোৱা হয় মহাৰাস। গতিকে এফালে ৰাস, সিফালে মহাৰাস। এই আনন্দৰ তত্ত্ব প্ৰকাশ হৈছে ক'ত? ভাগৱত শাস্ত্ৰত, হয়নে বাৰু? সেইটো কাৰণে দশম আমাৰ যেতিয়া আহিব, দশমত যেতিয়া কৃষ্ণৰ জন্ম কথা ওলাব, আমি এইবাৰ সমস্ত কথা তত্ত্বৰ ৰূপত আমি ব্যাখ্যান কৰিবলৈ যত্ন কৰিম। কংসৰ কাৰাগাৰ, পুতনা, অঘাসুৰ, চক্ৰবাদ, এই অসুৰবিলাকৰ দানৱী ৰূপটো আমাৰ লগতনো কেনেকৈ আছে, এই বস্তুবিলাক আমি নিখুঁতভাৱে দেখাবলৈ যত্ন কৰিম। দশমত পোৱা যাব। এতিয়া কেৱল আমি চাব লাগে কি? যিজন ঈশ্বৰ বৈকুণ্ঠত থাকে, বৈকুণ্ঠ ধামত ভকত বৈষ্ণৱসকলে আনন্দৰে সৈতে যিজন ঈশ্বৰ কৃষ্ণক সৰ্বদা উপাসনা কৰি জন্ম মৃত্যু আদি দুখ যান্ত্ৰণা কষ্টৰ পৰা সৰ্বদা মুক্ত হৈছে, সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ আমি যাতে একান্ত চিত্তে উপাসনা কৰোঁ। তাৰ কাৰণে শুকদেৱ ভগৱানে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক বৈকুণ্ঠ ধামৰ যি অনন্য ৰূপ আৰু লগতে বৈকুণ্ঠপতিৰ যি নিৰ্গুণ ৰূপ, এই ৰূপৰ বৰ্ণনা ভাগৱতৰ ২য় স্কন্ধতেই কৰি পৰীক্ষিতক ঈশ্বৰ দৰ্শন কৰাই দিছে। কৃষ্ণ
অজানুলম্বিত বনমালা প্ৰকাশ তাতে পৰিমত্ত মধু কৰে গুঞ্জৰ চাৰিখানি ভুজ শুভে চন্দনে চৰ্চিত অংগদ পলয়া ভূষণে ভূষিত কটিততে পাটভূমি মেখেলা ৰত্ন উৰু কৌৰি কৰ জানো জংঘা মনোহৰ চৰণ কমল ৰত্ন মন্দিৰ জোৰ উন্নত আঙ্গুলি নখ ছন্দ বিৰাজ পদতলৰ কত ভকতি মনোনীত ধ্বজ পজ পদ্ম জপ অংকুশে অঙ্কিত হেন মনোহৰ ৰূপ লাৱণ্য প্ৰচুৰি দেখি দৰ্প হৰে আতি কন্দৰ্প কুটি দিব্য সিংহাসনে বসি আছা ভগৱন্ত হিতক প্ৰসাদে দিবে সন্মুখে আচন্ত মূৰ্তিমন্ত তত্ত্বগণে শোভিতি উপাসে কটু ভক্তে চামৰে বিঞ্চন্ত লাখে লাখে হে অখণ্ড ঐশ্বৰ্য যুক্ত দেৱ সনাতন উপাসনতে আছে শুন দাণ্ডী ভক্তগণ এ মৃদংগ মন্দিৰা ধৰি হৰি গুণ গায় অৰুদ্ৰ কবিলাসক তু বিপিঞ্চি বজাৱে এ কত ভক্তি ভাবে নাচে কৃষ্ণ ৰঙাগ এ কত গীত গায়া স্তুতি থাকয় প্ৰেমত এ কত তুতি কৰে কত এ পুষ্প বলিষ এ কত নমস্কাৰ কৰি কৰে জয় জয় এ হেন পৰিছে দবসী আছাম ভগৱন্ত এ দেখিব মাপে মেয়াতি বিমল ভৈলন্দ আনন্দৰ ভৰে টান হৃদয় দ্ৰবী এ সৰ্বাংগে পুলকনে তে লুটক পৰি হে ৰামকৃষ্ণ বুলি দণ্ডৱতে বৰিলন্ত এ উঠা বিধি বুলি হৰি ধৰিত লীলন্দ ব্ৰহ্মাৰ স্থান ক'ত ব্ৰহ্মাৱৰ্তত মানে ব্ৰহ্মাৰ ৰাজ্যৰ ওপৰত কাৰ ৰাজ্য সীমাহীন হৰৰ ৰাজ্য হৰৰ ৰাজ্যৰ ওপৰত কি সত্যলোক সত্যলোকৰ সীমাহীন ব্যাপ্তিৰ পৰা আৰম্ভ হৈছে কি বৈকুণ্ঠ ধাম সৃষ্টিকৰ্তা ব্ৰহ্মাই কোট সাধনা কৰিছিলে তেওঁ নাভি পদ্মৰ পৰা জন্ম হৈ মায়াৰ ভৱ জলত পদ্ম আসনত বহি তাৰ শব্দ মাত্ৰ শ্ৰৱণ কৰিছিল কি তপ ধৰ্মৰ প্ৰথম পদটো তেওঁ ধৰি ললে কি বুলি ধৰি ললে যে মই জন্ম হৈছো কেৱল সাধনা কৰিবৰ কাৰণে কি সাধনা আত্মসাধনা কি সাধনা মই ক'ৰ পৰা আহিলো আৰু মই ক'ত আছিলো
মই নিজেনো কোন, মোক কোনে প্ৰতিপালন কৰিছে, এই কথাখিনি যেতিয়া তেওঁ জানিব বিচাৰিলে, সাধনাৰ বলত তেওঁ দেখা পালে কি প্ৰথমতে বৈকুণ্ঠ ধাম, তাৰ পাছত তেওঁ দেখা পালে কি বৈকুণ্ঠত থকা ভকত আৰু আই সমস্তক কি ৰূপত আছে, বৈকুণ্ঠপতিৰ ভাৰ্যা লক্ষ্মীৰ যিটো ৰূপ, সমস্ত আইসকলৰো সেই একেই ৰূপ। কি ৰূপত আছে, প্ৰত্যেকেই চতুৰ্ভুজ ৰূপত আছে। আৰু কেনেকে আছে, প্ৰত্যেকে আনন্দত কেৱল ভগৱন্ত কৃষ্ণক উপাসনা কৰি আছে। প্ৰত্যেকেই ৰামকৃষ্ণ নামৰ ধ্বনিৰে হাতত কৰতাল লৈ কোনোৱে নিজই কৃষ্ণ হৈছে আৰু কোনোৱে সেইজন কৃষ্ণকে উপাসনা কৰিছে। অনন্য ৰূপত কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ ভগৱন্ত প্ৰভু বৈকুণ্ঠত যেতিয়া প্ৰকাশ হৈছে, এই দিব্য ৰূপ দৰ্শন কৰি সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ৰ'ব নোৱাৰিলে। সৃষ্টিকৰ্তা ব্ৰহ্মাই কি কৰিলে, তেওঁ সপেম ভকতিত ৰহস্য ভকতিত কায় বাক্য আৰু মন সেইজন ভগৱন্তৰ লগত এক হৈ গ'ল। আৰু কি হ'ল, তেওঁ চকুৱেদি সৰু সৰুকে চকু পানী ববলৈ ল'লে, ব্ৰহ্মাই হুক হুককে কান্দিবলৈ ল'লে। আৰু তেতিয়া কি হ'ল, ব্ৰহ্মাৰ দুবাহুত ধৰি ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাদেৱক কৈছে, হে মোৰ পুত্ৰ, তুমি উঠা, তুমি কান্দিব নালাগে, তুমি আনন্দ কৰা। ক'ত দেখা পাইছিলে, হৰিক তেওঁ দেখা পাইছিলে বৈকুণ্ঠত। সপেন ভকতিৰ বলত ভগৱন্তৰ অনন্য ৰূপ তেওঁ যেতিয়া হৃদয়ত দৰ্শন পায়, আনন্দত যেতিয়া তেওঁ ব্যাকুল হৈ কান্দি দিলে, তেতিয়া সেইজন ঈশ্বৰে তেওঁ দুটা বাহুত ধৰি দাঙি দিলে। কি বুজাইছে, এই ৰূপটো আমি কেনেকে দৰ্শন কৰিব পাৰোঁ, এই ৰূপটো আমি কেনেকে উপলব্ধি কৰিব পাৰোঁ। তেওঁ আৰু আমাৰ মাজত যে কোনো দূৰত্ব নাই, এই দূৰত্ব নাইকিয়া আমি কেনেকে কৰি দিব পাৰোঁ, এই সাধনাটোক যি বুলি কোৱা হয়, তাৰ নাম শুকদেৱ ভগৱানে কি বুলি দিছে, মহাভাগৱত ধৰ্ম। কেৱল মহাভাগৱত ধৰ্মতেহে এই সত্যটো কেৱল প্ৰকাশ হৈছে, বাকী কোনো ধৰ্মতে এইটো কথা প্ৰকাশ হোৱা নাই। ইমান দূৰত্বত থাকিও, ইমান দূৰৰ পৰা সাধনা কৰিও সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া সপেম ভক্তিত যেতিয়া তেওঁ চকু পানী টুকি দিলে, বৈকুণ্ঠ ধামৰ পৰা নামি আহি সেইজন ভগৱন্তই তেওঁ দুবাহুত ধৰি তুলি দিলে। অৰ্থাৎ বৈকুণ্ঠপতিতকে কৃপাময় হৰি বা দেৱ এই জগতত দ্বিতীয় কোনো নাই। শুকদেৱ ভগৱানে পাণ্ডৱৰ নদী পৰীক্ষিতক এই বৈকুণ্ঠ আৰু বৈকুণ্ঠৰ ঈশ্বৰ তত্বৰ কথা যেতিয়াই কৈ দিলে, পাণ্ডৱৰ নদী পৰীক্ষিতেও হুক হুককে কান্দিবলৈ ল'লে যে হে মোৰ গুৰুজন, মই যদি আপোনাৰ চৰণ নাপালোহেঁতেন, মই যদি এই ভাগৱত শাস্ত্ৰ নাপালোহেঁতেন, এই বৈকুণ্ঠপতিৰ যি অনন্য ৰূপ আপুনি কওঁতে মোৰ দৰ্শন হৈছে, এই ৰূপ দৰ্শন হোৱাৰ সৌভাগ্য মোৰ কেতিয়াও লাভ নহ'লহেঁতেন। প্ৰথম দেখা দিছিলে ব্ৰহ্মাক, ব্ৰহ্মাৰ কৃপাত দেখা পালে দেৱঋষি নাৰদে, নাৰদৰ কৃপাত সেই ৰূপ দৰ্শন হ'ল কাৰ, টিকালজ্ঞ ঋষি বেদব্যাসৰ, বেদব্যাসৰ কৃপাত সেই ৰূপ লাভ হ'ল কাৰ, দৰ্শন হ'ল কাৰ, শুকৰ, শুকৰ কৃপাত সেই ৰূপ দৰ্শন কোনে কৰিলে, পৰীক্ষিতে কৰিলে। শুকৰ কৃপাত সেই ৰূপ দৰ্শন কৰিলে কোনে, সুতমুনিয়ে, আৰু সুতমুনিৰ কৃপাত সেই অনন্য ৰূপ দৰ্শন কৰিছে কোনে, নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষি। সেইটো কাৰণে কৰিছিলে এজনে সাধনা, দেখা কোনে পাইছে, যাৰ যাৰ ভগৱন্তৰ কৃপা হৈছে সমস্তজনে এই ঈশ্বৰৰ অনন্য ৰূপ আৰু আনন্দ দৰ্শন কৰি আনন্দৰ ভাগ লাভ কৰাৰ সুযোগ মিলিছে বা পাইছে। এই যে 32,000 ঋষি কলি গ'ল, হা 32,000 ঋষি কলি গ'ল, 28,000 ইয়াত থাকিল। অকলে বাকীসকলে যাগ যজ্ঞ বলি বিধান কৰি আজি ঘূৰি ফুৰা নাই জানো? সেই যি গ'ল গ'লেই আৰু ঘূৰি নাহিলে আজিলৈকে। কওক কওক বাপজনা কওক। কৃষ্ণ আমি আকৌ অকণমান স্কিপহে কৰিব বিচাৰিছিলোঁ, বোলো শেষ কৰোঁ নেকি। বাপজনে বৰ ধুনীয়া প্ৰশ্ন এটা সুধি দিছে। ব্ৰহ্মাদেৱে অকল ঈশ্বৰকে দৰ্শন কৰা নহয়,
বৰমাদেৱে হৰিৰ যেতিয়া চৰণ দৰ্শন পাই গ'ল, হৰিৰ চৰণত ধ্ৰজ ব্ৰজ জব অংকুশ আৰু পদ্ম 5টা চিহ্ন দেখা পালে। হয়নে? এই 5টা চিহ্নই হ'ল ঈশ্বৰৰ পৰম তত্ত্ব। হে সৃষ্টিকৰ্তা ব্ৰহ্মা, তোমাক মই দেহ নামৰ এখন ৰথ দিছোঁ, যান দিছোঁ। এই দেহ নামৰ যিমান ৰথ আৰু যান আছে, হয় মোৰ পদত মই সেইবিলাকক ধ্বজ ৰূপেৰে ধাৰণ কৰি আছোঁ। ব্ৰজ, এই দেহীবিলাকক বাক্যৰ শক্তি আৰু মোক উপাসনা কৰাৰ যিটো শক্তি, এই শক্তিটো মই দি আছোঁ। সেইটো হ'ল কি? সেইটো হ'ল ব্ৰজ। এই দেহীবিলাকৰ লগত থকা পঞ্চভূতৰ যি দেহ, এই দেহটোক মই ধাৰণ কৰি পালন কৰি আছোঁ। সেইটো কাৰণে কি? সেইটো হ'ল জব। আৰু কি? অংকুশ। অংকুশ মানে কি? হে সৃষ্টিকৰ্তা ব্ৰহ্মা, তুমি মোক বিচাৰি ক'ৰ পৰা আহিলো বুলি বাহিৰলৈ তুমি 100 বছৰ সাঁতুৰিলা, আৰু তাৰ পাছত মোৰ হাকুটিডাল লগাই মই তোমাক মোৰ চৰণৰ ফালে আনিলো। বোলে কি? তুমি আত্মসাধনাত লাগি গ'লা, ঈশ্বৰ সাধনাত লাগি গ'লা, তপোময় সাধনাত লাগি গ'লা। তপ আৰু উপাসনা, এই ধৰ্মৰ 4টা তত্ত্বৰে যি মোক পাব বিচাৰে, সেইজনক মই টানি আনিব লাগে। কিহেৰে? মোৰ এই অংকুশ নামৰ এই হাকুটাডালেৰে সৈতে। সেইডাল হ'ল অংকুশ। তাৰ পাছত কৈছে, এই যে তুমি বৈকুণ্ঠ দৰ্শন পালা, এই বৈকুণ্ঠতে ভকত বৈষ্ণৱ সমস্তই যে কেৱল হাতত কৰতাল লৈ মোক যে স্তুতি কৰি আছিলে, সেইসকলক মই চৰণত পদ্মৰূপে ধাৰণ কৰোঁ। সেইটো কাৰণে ধ্ৰজ ব্ৰজ জব অংকুশ পদ্ম। ধ্ৰজত ব্ৰহ্মা, ব্ৰজত হ'ল নাৰদ, জবত হ'ল লক্ষ্মী, অংকুশত হ'ল শিৱ, আৰু পদ্মত কোন? পদ্মত ইন্দ্ৰ আৰু অন্য দেৱতা আৰু ভকত বৈষ্ণৱ সমস্ত পংকজত। গতিকে ভগৱন্ত প্ৰভুৰ পঞ্চচিহ্নত নাই কি? কোনে দেখা পাইছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই তত্ত্বৰূপত দেখা পাইছে। সেইটো কাৰণে চিহ্ন বুলিহে ক'লে। বস্তুখিনি গোটেইখিনি ভাঙি কৈ দিয়া নাই। আমি সোধাৰ কাৰণে অকণমান জনাইছোঁ, আৰু ইয়াৰ বিশ্লেষণ ইয়াতকৈ আৰু বহুত বেছি গভীৰ হ'ব। ধ্ৰজ ব্ৰজ জব অংকুশ পদ্ম কৰি মন ভকতি আসন পাৰি কৰিলো গ্ৰহণ। এই 5টা তত্ত্বত যিজন এক হ'ব পাৰিছে, হয়নে? সেইজনে ভকতিৰ আসনখন কি তাক বুজি পাব পাৰে। অৰ্থাৎ ভকতিৰ আসনখন ভকতৰ কাৰণে। ভকতে কি আসনত বহে? ভকতে সেইখন আসনত বহে যিখন স্থানত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ সেই 5টা চিহ্ন বিৰাজমান হৈ আছে। ভগৱন্ত কৃষ্ণৰ পদৰ 5টা চিহ্ন য'ত বিৰাজমান হৈ আছে, সেইখন আসনত ভকত বহে। কিয় ভকত বহে? ভকতে সেই ধূলিকণ শিৰত লৈ লয়। এইখিনি কথা আচলতে ক'ব লগা নাছিলে বাৰু, হা মানে বাৰু? এইটো কাৰণে এইখিনি বহুত ৰহস্য কথা। এইটো কাৰণে অকণমান জানিব বিচাৰিলে গুপুতকৈ সোধক লাগিব বাৰু এইখিনি কথা। আৰু আমি জনা কথাটো সুধিলে নোকোৱাকৈ থাকিলেও আকৌ অন্যায় হ'ব। মানে বাৰু এইখিনি মানে অতি গুহতত্ব কথা দেই। ঠিক আছে বাৰু, অতি সংক্ষেপে কৈ দিছোঁ, তথাপিতো ইমান ৰহস্য ভেদ হোৱা নাই বাৰু। হে ৰাম, পাছে কৃষ্ণ বিধাতা কোনখিনি আছিলে? পাছে 21ৰ তলত 21ৰ তলত। ঠিক কৈছে। এই পাছে কৃষ্ণে বিধাতাৰ হাতত ধৰিয়া, এ বুলিবে লাগিলা বাক্য ইহঁত হাঁহিয়া, ভগৱন্ত বদতি শুনিও সৃষ্টিকৰ, এ আমাক সন্তোষ তুমি কৰাইলা বিষ্ণৰ, এ লৈও অভিমত বৰ যে হন জোৱাই,
মুক দেখিলা তো হবে দুখ দূর যায় মোৰ কৃপাতে শেষ হবে কাৰ্য ভৈল সিদ্ধি জানি অভিমান তুমি এৰিবা বিধি কিবা কাম এটা জানিলে আমাৰ অহংকাৰ আহে নে নাহে বাৰু সেইটো যদি কেনেবাকৈ কোনোবাই শিকিবলৈ যায় তেতিয়া তাৰ ওচৰত অলপ গপত উফন্দি দেখুওৱা হয় মানে বাৰু এই ইমান টান কাম তুমি পাৰিবা জানো শিকিব ইমান টান কাম তুমি পাৰিবা জানো কৰিব হয়নে নহয় বাৰু হয়নে অৰ্থাৎ নিজৰ বহুতখিনি তাত যেন গুণ আছে সেইখিনি প্ৰকাশ কৰি দেখুওৱা হয়নে নহয় বাৰু কিন্তু হৰি ভকতিত কি তাৰ বিপৰীত হৰি ভকতিত তাৰ বিপৰীত সেইটো কাৰণে হৰি দৰ্শনৰ আচল আনন্দটো কি যে মই তোমাক কেৱল আশীৰ্বাদ মোৰ তত্ত্বকেই যে পাবা মই সেয়া আশীৰ্বাদেই দিয়া নহয় হে সৃষ্টিকৰ্তা ব্ৰহ্মা তুমি মোৰ কৃপা লাভ কৰাৰ কাৰণে তোমাৰ কোনো অহংকাৰ নাথাকিব বৰ ডাঙৰ কিবা প্ৰথম সৃষ্টিকৰ্তাক অহংকাৰৰ পৰা মুক্ত কৰি লৈছে কোনে জগতৰ হৰিয়ে কৃপা কৰি তোমাৰ লগত আৰু অহংকাৰ নাথাকিব হে ৰাম কৰিলা তপস্যা জীৱা দেখিলা হামুক সমস্তে মুহুৰ কি পায় আকৌ জানিও এইটো পুৰা হেৰি কৰিলো বমায়ে বুলন্ত মোৰ হৃদয়ত কথা অন্তৰ্যামী প্ৰভু তুমি জানা সৰ্বথা তথাপিতো নাথ মই বৰ সাঞ্চো স্থূল সূক্ষ্ম ৰূপ জানিবা কচাও অজিমতে জগত সজা পালা সংহাৰ অজিহব শক্তিয়ে নানা ধৰায় অৱতাৰ শিষব জ্ঞান কমুক দিওক মাধৱ জগত সজীৱতে মে কৰ্ণীয়া উৎসৱ হে মোৰ হৰি তুমিনো কি শক্তিৰ দ্বাৰা সকলো ভকতৰ মনৰ ইচ্ছা পূৰ কৰা এই জগতখন তুমি পালন কৰা এই জগতখন চলাই আছা মোকো তুমি প্ৰতিপালন কৰি আছা তোমাৰনো কি মহিমা তুমি কেনেকৈ সৃষ্টি স্থিতি আৰু লয় এই তিনি কাৰ্য তুমি সম্পাদন কৰি থাকা তুমি মোক সেই কথা জনোৱা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আকৌ প্ৰাৰ্থনা হে আৰু মোক এহি কৃপা কৰা ভগৱান এ জগত স্বজন্তে যেন নুহি অভিমান এ ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুৰ শ্লোক ভাগৱত লোৱা পদাপতি সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে যে তুমি মোক সৃষ্টিকৰ্তা ৰূপেৰে জন্ম দিছা মই গম পালো মই জগত সৃষ্টি কৰিম ব্ৰহ্মাণ্ড সৃষ্টি কৰিম জীৱ সৃষ্টি কৰিম কিন্তু হে প্ৰভু যিমান সৃষ্টি নহওক কিয় মোৰ যাতে অকণো অহংকাৰ নহয় হয়নে বাৰু তাৰ অহংকাৰটো তেনেকৈ নাইকিয়া হ'ব জানো হৰিয়ে চাই দিলে অহংকাৰ দূৰ হৈ যাব জানো নাযায় হৰিৰ তত্ত্বটো পাব লাগিব সেইটো কাৰণে কি বুলি কৈছে যদি অহংকাৰৰ পৰা মুক্ত হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি ভাগৱত লৈ লোৱা কি চতুৰ্শ্লোকী ভাগৱত এতিয়া চতুৰ্শ্লোকী ভাগৱতৰ কথাকেইটা আমাক ক'ব পাঠভাগ অকণমান দীঘলীয়া হ'লেও আজি এইকণলৈকে পাঠ কৰি সামৰিব লাগিব যিহেতু ইয়াৰ পাছৰ পাঠভাগ অকণমান বেছি সময় লাগিব ভাগৱতৰ দশলক্ষণৰ বৰ্ণনা হ'ব আৰু লগতে তৃতীয় স্কন্ধৰ প্ৰাৰম্ভিক কথাখিনিও আমি আৰম্ভ কৰি থ'ব লাগিব হে ৰাম জগতৰ পূৰ্বে মই মাতো থাক যাম এই কথাখিনি অকণমান মনোযোগে শুনিব দেই ইয়াৰ চতুৰ্শ্লোকী ভাগৱত এই কাৰ্যৰ কাৰণ কিছু নাথাকিল এইটো যিটো ভক্তি সূত্ৰ এই ভক্তি সূত্ৰৰ মূল তত্ত্বখিনি এই চতুৰ্শ্লোকী ভাগৱতৰ সৈতে প্ৰায় একেই
হে ৰাম কাৰ্যৰ কাৰণ কিছু নথাকিলয়াম হে মোকে মাত দেখিও ক সৃষ্টিৰ মধ্যত এ দেখা শুনা মানে সবে মই বিচাৰত এ মই মাত আৱশেষে থাকো অন্তত এ কুণ্ডল ভাঙিলে যে শুনা স্বৰূপত এ অবস্তু ক দেখাও ক বস্তু ক আৱৰি এযোবাৰে মৃদং যথাবিনী প্ৰতিশগ্ৰমিছা শ্লোকজনত এই কথাষাৰ কৈছে যে এই কথাটোৱে কৈছে একে হিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি নথাকিতো দেখি যেন চন্দ্ৰমা দুত থাকি তো ৰাহু যেন কেহুনে দেখ হিমতে মায়াৰ যায় ঈশ্বৰ আশাৰ বিষয় মাত দেখাৱে জীৱ যেন মহাপঞ্চভূতে কৰি আনিবা স্থাৱৰ জংগম সদা কৰয় প্ৰকাশ মই সেই মতে আছো জগতকে ব্যাপী তাৰ গুণে দুখে মোক নোচোৱে তথাপি হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞানতে হৈবে কবে শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভকতি আকেশে কৰিবে মাত্ৰ যিহুৱে সুমতি যিটো তনু তজুৱাগে কৰিছো বেকত এহি মোৰ নিজৰ ৰূপ কৈলো সাৰতত সৃষ্টি স্থিতি আদি মোৰ লীলাই অনুপাম ব্ৰাহ্মণ্য শৰণ্য আদি গুণৱাৰে নাম তজুৱাগে 4 শ্লোক কৈলো ভাগৱত মোৰ আশীৰ্বাদে সবে হক কণ্ঠাগ্ৰত চতুশ্লোকী ভাগৱতী হল ভাগৱত তত্ত্ব সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কি ক'বলৈ লৈছিলে যে মই তোমাক যি কম ইয়া ভাগৱত ধৰ্ম ভাগৱত ধৰ্মৰ সমস্ত তত্ত্ব কথা ক'ত প্ৰকাশ হ'ল সৃষ্টিকৰ্তা ব্ৰহ্মাক যি 4টা শ্লোকত বৈকুণ্ঠপতিয়ে ঈশ্বৰ তত্ত্বৰ জ্ঞান দি দিলে এই 4টা শ্লোকত দিয়া ঈশ্বৰ জ্ঞানখিনিক একেলগে কোৱা হয় কি বুলি ভাগৱত ধৰ্ম সেইটো কাৰণে ভাগৱত ধৰ্মটোৰ সাৰটো ক'ত বিচাৰিলো বুলি ক'লে এই ভাগৱত ধৰ্মৰ সাৰটো সৃষ্টিকৰ্তা ব্ৰহ্মাক ক'ত বিচাৰি ল'বলৈ ক'লে অন্তিম শ্লোকজনাত উপদেশ দিছে কি বুলি উপদেশ দিছে যে ভকতৰ সংগত মোৰ গুঞ্জ আৰু লীলা তুমি সদায় কি কৰিবা চৈতন্য কৰিবা শ্ৰৱণ কীৰ্তন ধৰ্মৰ দ্বাৰা তুমি মোৰ চৰণ সেৱা কৰিবলৈ যত্ন কৰিবা তেতিয়া কি হ'ব মোৰ এই চতুশ্লোকী ভাগৱতৰ যিটো ৰহস্য তত্ত্ব এই তত্ত্বটো তোমাৰ বিদিত হ'ব সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই এই কথাখিনি তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক বিকট কৰিলে নাৰদে এইখিনি কথা পাই কাক দিলেহি টিকালজ্ঞ ঋষি বেদব্যাসক দিলেহি বেদব্যাসে এইখিনি কথা তেওঁ প্ৰাণৰ পুত্ৰ সুখদেৱ ভগৱানক পঢ়ালে শিকালে আৰু বুজালে কলিৰ সন্ধ্যাত গংগাৰ পাৰত পৰীক্ষিত নৃপতিক এইখিনি কথা সুখদেৱে শ্ৰৱণ কৰাইছে গতিকে ব্ৰহ্মাদেৱক বৈকুণ্ঠপতিয়ে যি আজ্ঞা কৰিছিল
সেই আজ্ঞাকেই পালন কৰিছে কোনে? শুকদেৱ ভগৱানে। পৰীক্ষিত নৃপতিক সেই ভাগৱত কথা শ্ৰৱণ কৰাই ঈশ্বৰ তত্বৰ আনন্দৰ ভাগ তেওঁ দান কৰিছে। সেইটো কাৰণে এই চতুশ্লোকী ভাগৱতৰ মূল তত্ত্বত কি বুলি ক'লে যে তুমি নিজক বিচাৰিছিলা কি বুলি? যে মই ক'ৰ পৰা আহিলোঁ, মই ইয়াত আহি কেনেকৈ উপগত হ'লোঁ। গতিকে তুমি বুজি লোৱা এই সৃষ্টিত তুমি বুলি একো বস্তু নাই। বোলে কি? সৃষ্টিৰ আদিতেও ময়েই আছিলোঁ। মোৰ ইচ্ছাত মই তোমাক প্ৰকাশ কৰিছোঁ। আৰু তোমাৰো কি হ'ব? তোমাৰো এই বহম আৰু আয়ুস যেতিয়া শেষ হ'ব, ৰুদ্ৰই সংহাৰ কৰি তোমাকো বিনাশ কৰিব। সেইটো কাৰণে আকৌ অন্তত তোমাৰ দৰে ব্ৰহ্মাৰ দৰে যিমান জীৱ আছে এই সমস্তবিলাকক মই উদৰত ধাৰণ কৰি হিৰণ্য গৰ্ভ ৰূপত কেৱল মই অকলে অনন্ত শয়নত আনন্দত লিপ্ত। কেনেকে? মই তোমাক মোৰ গলৰ এটা মণি কৰি বনাইছোঁ। মই কি? মই হলো সমস্ত সোণৰূপী তত্ত্ব। এই সোণৰূপী তত্ত্বৰ পৰা তোমাৰ দৰে সৃষ্টি কৰা এই ব্ৰহ্মা জীৱ আৰু ব্ৰহ্মাণ্ড এইবিলাক মোৰ অলংকাৰ। এইবিলাক যেতিয়া মই আকৌ নিজ হাতেৰে বিনাশ কৰি দিম, মোৰ তত্ত্বত আকৌ সুবৰ্ণ ৰূপেৰে সি লৈ যাব। সেইটো কাৰণে সৃষ্টিৰ আদিতে ময়েই আছিলোঁ, সৃষ্টিৰ অন্ততো কেৱল ময়েই থাকিম। তুমি যিমান সৃষ্টি কৰিবা এই পঞ্চভূতৰ দেহ তত্ত্বৰ এই সমস্তবিলাকৰ মাজত কেৱল ময়েই প্ৰকাশ হ'ম। যদিও মই প্ৰকাশ হ'ম, ইয়াৰ মাজত মোৰ মায়া প্ৰকট হ'ব। মোৰ মায়া প্ৰকট হৈ সমস্ত জীৱবিলাকক অবস্তুক দেখুৱাব, বস্তুক ডাকিব। বোলে কিয়? তেওঁলোকে দেহটো দেখিব, আত্মাক নেদেখে। তেওঁলোকে নিজক দেখিব, ঈশ্বৰক নেদেখে। তেওঁলোকে সংসাৰক দেখিব, ভগৱন্তৰ চৰণক নেদেখে। বোলে কিয়? মই মোৰ মায়াৰ শক্তিৰ দ্বাৰা সমস্তখিনিকে মই অচেতন কৰি ৰাখিম। এই সৃষ্টিকৰ্তা। এই চতুশ্লোক ভাগৱত যেতিয়া তুমি হৃদয়ত যেতিয়া তুমি শ্ৰৱণ কৰিবা, তুমি চিন্তা কৰিবা, ভাৱনা কৰিবা আৰু উপাসনা কৰিবা, কি হ'ব? এই সমস্ত সৃষ্টিৰ মাজত যেতিয়া তুমি সৃষ্টি কৰিবা, এই সৃষ্টিৰ মাজত তুমি মোক দেখা পাবা। আৰু যেতিয়া তুমি মোক দেখা পাবা, মোক দেখাৰ যিটো আনন্দ, এই আনন্দ তোমাৰ লাভ হ'ব। আৰু তেতিয়া কি হ'ব? তুমি ধন্য হৈ যাবা তোমাৰ সৃষ্টিত। যিদৰে মোৰ মায়া প্ৰকট হ'ব, এই মায়াৰ পৰা মুক্ত কৰিবৰ কাৰণে মোৰ ভকতি তোমাৰ সৃষ্টিৰ মাজতেই বিৰাজমান হ'ব। কিমান ধুনীয়াকে বুজাইছে ভাগৱতৰ দ্বিতীয় স্কন্ধত 4টা শ্লোকত কেৱল। আমাৰ আহিবলৈ সময় নাই, শুনিবলৈ সময় নাই, হয়নে? বৈকুণ্ঠৰ ঈশ্বৰজনৰ ৰূপটো ভাবি কিমান ভাল লাগে, হয়নে নহয় বাৰু? সেইজনৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ আনন্দটো কিমান আনন্দৰ বস্তু, হয়নে? এই আনন্দময় হৰিৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰা হয়, আমাৰ ডাঙৰ টান বেমাৰ হ'লে কি কৰে? বোলে ভকত কেইজনমান গোটাই অকণমান ভাগৱত পাঠ কৰাই দিবা, গাহ গজেন্দ্ৰ পাঠ কৰাই দিবা, হয়নে নহয়? ৰোগে বিয়া কৰি তেওঁক যমৰ লোকলৈ নিবলৈ সময় হৈ গ'ল, তেতিয়াও হৰিৰ কথা শুনিবলৈ আহৰি নাই, হয়নে বাৰু? সেইটো কাৰণে সময় থাকোঁতেই হৰি কথা শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। সৃষ্টিকৰ্তা ব্ৰহ্মাই জগতৰ হৰিৰ কৃপাত সৃষ্টি কৰি তেওঁ অহংকাৰ আৰু কেতিয়াও জাগ্ৰত নহ'ব, এই আশীৰ্বাদ পালে। বোলে কিয়নো হে সৃষ্টিকৰ্তা ব্ৰহ্মা, তোমাৰ সৃষ্টিবিলাকত মোৰ মায়া বিৰাজমান হৈ মোৰ সত্যটো মোৰ মায়াই ঢাকি ৰাখিব। কিন্তু যেতিয়া মোক একান্তভাৱে শৰণ ল'ব, যেতিয়া মোক ভজিব, যেতিয়া ভকতৰ সংগত যেতিয়া মোক উপাসনা কৰিব, মোৰ মায়াৰ পৰা সেই জীৱক কৃপা কৰি মই কি কৰিম? মুক্ত কৰি দিম। মোৰ যি পৰম পবিত্ৰ আত্মিক সুখৰ আনন্দ, এই আনন্দ সেই জীৱই লাভ কৰিবলৈ পাব। এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাক আৰু বহুত কৃপা কৰিব ভগৱন্ত প্ৰভুৱে। আমি এতিয়া পদত পাম। হে ৰাম কৰিও ভকতি মোৰ আজ্ঞাখিনে ধৰি, অনায়েকে যায় মাতে বে সংসাৰ কটৰি, হে মোৰ বাক্য ধৰা মাত্ৰ কণীয়ে কচিত, হে প্ৰজা স্বজন তেওঁতে বে নহিবা মোহিত। প্ৰথমতে ব্ৰহ্মাই কি সৃষ্টি কৰিছিলে বাৰু? বৰ ডাঙৰ কথা, ঈশ্বৰ সৃষ্টি কৰিছিলে। এই কথা ৰাজা তক মুনি সুকে
এ ব্ৰহ্মা কোৱা দেশ কৃষ্ণে কৰিয়া উৎসুকে এ প্ৰেম ভাৱে বিদিশাই হয় আছা সিটো থাম এ লোক সমে কৃষ্ণে তৈতে ভৈলাৱন্ত ধ্যান এ কৃষ্ণ কনে দেখি ব্ৰহ্মা প্ৰেমে ভৈলাৱাউল এ কৃষ্ণ কৃষ্ণ বুলি গেৰি আন্ত যেন বাউল এখনে আছিলা মোক দেখা দিয়া স্বামী এ কৈক গৈলা ঐ বন্ধু হেৰামৰো আমি হে আৰণে দেখিব সিটো চন্দ্ৰমা বন এ হৰি হৰুৱাইলো মোৰ অধিকতো জীৱন ও হে কৃষ্ণ পুনু মোক দিয়া দৰিখন ও এহি বুলি সুকে ব্ৰহ্মা কৰ্ণন্ত কৰ্ণ এ পাছে কতো বোলে ধৈৰ্য কৰিলন্ত মন এ অদৃশ্য মূৰ্তি কপৰি কৰিলা বন্দন এ কৃষ্ণ আজ্ঞা শিৰে ধৰি কৰিয়া যতন এ অনন্তৰে সজিলন্ত নানা প্ৰজাগণ এ পদ্মকলপত পায়া মহাভাগৱত এ কৰিলা বেকত আৰু ভকতি লোকত ঐ হিমতে আনন্দতে সিটো কল্প গৈল এ বৰাহ কল্পৱাসী উপসন্ন ভৈল এ লোকক কি পায়ৱাসী নাৰদ মহন্ত এ প্ৰশ্ন কৰি ভাগৱত ব্যক্ত কৰিলন্ত এ দশটা লক্ষণ কহে মহাভাগৱত এ হৰি খেল ভিলা মুনি বমাৰ মুখত এ পৰম কৃপালু ঋষি ভাগৱত পাই এ হৰি গুণ গাইয়া শিলন্ত পিতি ঠাই এ বিনা ধ্বনি শুনি ব্যাস আনন্দিত ভৈলা কিমান মিল আছে চব কথাখিনি এনেকুৱা এটা ধাৰাত এনেকুৱা এটা সুতিত এনেকুৱা এটা প্ৰবাহত ভাগৱত কথাখিনি বোৱাই আনিছে য'ৰ পৰা উৎপত্তি হৈছে আকৌ সমাপ্তিত তাতেই পৰিছে মানে ইমান সুন্দৰকে বস্তুখিনি মানে প্ৰতিপাদন কৰিছে যে ভাবিলে আচৰিত লাগি যায় হে ৰাম প্ৰণামী সাদৰে নিজ থানক আনিলা এ আসনে বসায় ৰংগে খৰ্গে যে অৰ্চিলা খৰগে দেই খৰ্গে নহয় এ প্ৰণামী সাদৰে নিজ থানক আনিলা এ আসনে বসাই ৰংগে খৰগে অৰ্চিলা এ তুষ্ট হৈয়া ঋষিয়াগে কুশল পুছিলা এ পৰম কৃপায়ে পাছে ভাগৱত কইলা নাৰদৰ বাক্য প্ৰীতি মনত ধৰিলা এ বাহস্কন্ধ ভাগৱত প্ৰেমে নিবন্ধিলা এ মোক পঢ়াইলন্ত মই কহিবু তোমাক এ মহাপুৰুষৰ তুমি কিংকৰ সাক্ষাৎ ঐ এহি বুলি সুকে ভাগৱত কৈবে লৈলা হে 8 9 2 অধ্যায় কথা গইলা
নমো নমো কৃষ্ণ তজু অভয় চৰণে কায় মনে বাক্য মই পখিলো শৰণে তোমাৰ মায়াই আমি নিজ কৰ্ম গতি ভ্ৰমোহ যাদৱ ইটো সংসাৰ সম্প্ৰতি জন্মে জন্মে তাৱে তজু নিজ গো ভকতৰ মিলু কপসংগ প্ৰভু দিয়াই আহিবৰ ব্ৰহ্মাহৰ পুৰন্দৰ আদি দেৱগণে অজিতু পদৰ চিন্তি নাপাৱে যতনে হেন তজু পদে অখণ্ডিত ৰতি হুক শ্ৰৱণ কীৰ্তন ৰসে কদাপি নেৰুক শুনা সভাসদ পদ দ্বিতীয় স্কন্ধৰ একচিত্তে চৰণ চিন্তিও গোবিন্দৰ আন ধৰ্ম এৰি লোৱা কৃষ্ণ গুণ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম সুখদেৱ গুৰু হৈ গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক জনাই দিলে যে পদ্মকল্পত সাধনাৰ বলত লাভ কৰা চতুশ্লোকী ভাগৱত ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ নাৰদক দিছিল বৰাহ কল্পত বৰাহ কল্পত দেৱঋষি নাৰদে পিতৃৰ পৰা লাভ কৰা ভাগৱত মোৰ পিতৃগুৰু কৃষ্ণ পিতৃগুৰু বেদব্যাসক দিছিলে কেতিয়া দাপৰ যুগত আৰু মোৰ পিতৃগুৰুৰ কৃপাত মই দাপৰ যুগত এই ভাগৱত যে মই পাইছিলো হে মোৰ শিষ্য তুমি কি তুমি মহাপুৰুষৰ কিংকৰ মহাপুৰুষ কোন মহাপুৰুষ পৰম প্ৰভু কৃষ্ণ এই কৃষ্ণৰ তুমি কিংকৰ দাস তুমি গুৰুৰ চৰণ ভজি এই কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'বলৈ আহিছিলা এই গংগাৰ পাৰলে সেইটো কাৰণে কি বুলি ক'লে ভগৱন্ত প্ৰভুৰ কথা যে পদ্মকল্পত ব্ৰহ্মাই বৰাহ কল্পত দেৱঋষি নাৰদে দাপৰ যুগত পালে টিকালজ্ঞ ঋষি বেদব্যাসে দাপৰৰ অন্তত কলিৰ সন্ধ্যাত পাইছে কোনে পৰীক্ষিত নৃপতিয়ে গতিকে প্ৰথম জন্ম হৈছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আৰু তাৰ পাছত জন্ম হৈছিলে কি ভগৱন্ত প্ৰভুৰ ভাগৱত ক'ত ব্ৰহ্মাৰ হৃদয়ত ভগৱন্ত প্ৰভুৰ কৃপাত জন্ম হৈছিলে এই ভাগৱত তেওঁ হৃদয়ত ভগৱন্তৰ কৃপাত লাভ কৰাৰ পাছতে সেই শক্তিৰ দ্বাৰাহে তেওঁ এই জগতত সৃষ্টি কাৰ্য ৰচনা কৰিব পাৰিছিলে এইটো কাৰণে আমাৰ সমাজত আকৌ এটা নিয়ম আছে নহয় তোৰ বিয়া পাতিব হ'ল তই এতিয়া শৰণ ল'ব লাগিব হয়নে বাৰু ব্ৰহ্মায়ু সৃষ্টি কৰিবৰ আগত জগতৰ হৰিৰ চৰণত শৰণ লৈ চতুশ্লোকী ভাগৱত লাভ কৰিব লগা হৈছিলে গতিকে আমিও সময় থাকোঁতে বয়স থাকোঁতেই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি হৰিৰ আশীৰ্বাদৰ ভাগ এইটো জীৱনতেই ল'ব লাগিব এই কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ সব সমস্তজনক পুনৰ আমি সেৱা জনাই আপোনাৰ খবৰ আজ্ঞালৈ আজি পাঠভাগৰ আমি আৰম্ভ কৰিছিলোঁ আকৌ আপোনাৰ খবৰ আজ্ঞাৰে আমি পাঠভাগৰ সামৰণি দিবলৈ আজিৰ কাৰণে যাব বিচাৰিছোঁ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয়
জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎ গুরু শ্রীমন্ত শ্রীমরি শ্রীমন্ত হরি জানা যে তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু ও হরি হরি ও